হয় বন্ধুসকল, আপোনাৰ উচ্চ মানদণ্ডৰ প্ৰাথমিক শিক্ষা নহ'লেও আপুনি আপোনাৰ ইউটিউবত এটা জিমেইল একাউণ্ট খুলি ল'ব পাৰে। সেয়েহে স্কিপ নকৰাকৈ ভিডিঅ'টো একেবাৰে শেষলৈকে এবাৰ চাওক। প্ৰথমে আপুনি আপোনাৰ ইউটিউবৰ জিমেইলত অন কৰি ল'ব আৰু আপোনাৰ ওচৰত এনেকুৱা এখন ছবি আহিব। এনেকুৱা এখন উইণ্ড' যেতিয়া খোল খাব আপুনি আপোনাৰ যি পুৰণা জিমেইল আছিলে তাতে আপুনি আপোনাৰ লগোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত এনেকুৱা এখন ছবি আহিব য'ত আপোনাৰ জিমেইল যিমান আছে আটাইখিনি দেখা দিব। মোৰ যিহেতু 5-6টামান জিমেইল আছে সেই গতিকে আপোনালোকক জিমেইলটো মই দেখুওৱা হোৱা নাই। তথাপিও আপুনি এড একাউণ্ট তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ পাছত আপুনি গুগলত ক্লিক কৰি ল'ব। য'ত আপোনাৰ এনেকুৱা এখন উইণ্ড' খোল খাব তাতে আপুনি গুগলত ক্লিক কৰি ল'ব। তাৰপিছতে আপোনাৰ পুনৰ এখন একাউণ্ট খোল খাব। এনেকুৱা এখন যেতিয়া খোল খাব আপোনাৰ এই ছবিখনৰ ইয়াত লিখা আছে চেকিং ইনফ। তাৰপিছতে আপোনাৰ পুনৰ এখন উইণ্ড' খোল খাব। সেইখন ঠিক এনেকুৱাকৈ তাতে আপুনি কাৰেক্ট একাউণ্ট কৰিব। ইয়াতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন উইণ্ড' আহিব আৰু ইয়াত আপুনি কৰিব ফৰ মাই পাৰ্চনেল ইউজ। তাতে ক্লিক কৰি ল'ব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা এখন উইণ্ড' পুনৰ খোল খাব আৰু তাতে আপুনি আপোনাৰ সুন্দৰ নামটো লিখিব। ফাৰ্ষ্ট নেম, Summer name. তাতো আপুনি এটা সুন্দৰ নাম লিখাৰ পিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এখন উইণ্ড' খোল খাব আৰু তাত আপুনি ডেট, মন্থ, ইয়েৰ, জেণ্ডাৰ এইখিনি চিলেক্ট কৰিব লাগিব। আপুনি কিমান তাৰিখত জন্ম আছিল, কোন মাহত আৰু কোন চনত, আপুনি মেল নে ফিমেল সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনাৰ এটা জিমেইল লিখিব লাগিব আৰু এই উইণ্ড'খনত আপুনি সুন্দৰ এটা জিমেইল লিখিব। আপুনি মনত যিটো ভাবি ৰাখিছে আৰু সেইটো সুন্দৰভাৱে লিখি নেক্সট কৰি দিব আৰু লগে লগে আপোনাৰ ওচৰত এনেকুৱা এখন উইণ্ড' আহিব য'ত আপোনাৰ এটা শক্তিশালী পাছৱৰ্ড লিখি ল'ব। যাতে অন্য কোনোবা হেক কৰিব নোৱাৰে। আখৰো লিখিব আৰু সংখ্যাও দিব। আপুনি কিন্তু মনত ৰাখিব সেইটো, পিছত এদিন হয়তো প্ৰয়োজন হ'ব পাৰে। তাৰপিছতে নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এখন উইণ্ড' দেখা দিব আৰু এই উইণ্ড'খনৰ ঠিক তলৰ ফালে আপুনি গৈ থাকিব। তলৰ ফালে দেখিব যে আপুনি এনেকুৱাকৈ য'ত লিখা আছে আই এগ্ৰী তাতে আপুনি ক্লিক কৰিব আৰু আপোনাৰ সুন্দৰকৈ জিমেইলটো খোল খাই যাব। আপুনি দেখিব আপোনাৰ জিমেইলটো সুন্দৰভাৱে খোল খাই গৈছে। চৰি মই সেইটো দেখুৱাব নোৱাৰোঁ কাৰণ সেইটো মোৰ পাৰ্চনেলি